কাৰ বিৰুদ্ধে আন্দোলন কৰাৰ প্ৰাসংগিকতা নাই, কাৰণ সংসদত পাছ হোৱা আইন আন্দোলনেতো পৰিৱৰ্তন কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তন এটা জেগাতে হ'ব পাৰে সুপ্ৰিম কোৰ্ট, কাৰণ ৰাজ্যসভাও চেঞ্জ হৈ গ'ল, এতিয়া লোকসভাও চেঞ্জ হৈ গ'ল, বিলখনটো পাছেই হৈ গ'ল, আইন হৈ গ'ল। এতিয়া লোকসভা ৰাজ্যসভা পুনৰ আহ্বান কৰিব, কাখন বাতিল কৰাৰ বাবে কোনোবা ৰাজনৈতিক দল যাব নেকি? ইংৰাজীত এটা শব্দ থাকে ফেইট একম্পনি, যে কা এতিয়া এখন বাস কৰা, কা ইজ ইন দা ল বুক অফ ইণ্ডিয়া, কা ইজ এ পাৰ্ট অফ দা ষ্টেটুট বুক অফ ইণ্ডিয়া। এইটোখনটো এটা বাস্তৱ, আৰু এইটো বাস্তৱ 2 বছৰ আগতেই হৈ গ'ল। গতিকে কাৰ পৰিৱৰ্তন ক'ত হ'ব পাৰে? যদি এজন ল ষ্টুডেণ্ট মোক সোধে কাৰ পৰিৱৰ্তন, সুপ্ৰিম কোৰ্টৰ মজিয়াত হ'ব পাৰে। ইলেক্ট্ৰেল বণ্ড বিজেপি ওলাইছিল, সুপ্ৰিম কোৰ্টে খাৰিজ কৰি দিলে। জুডিচিয়াৰী হেজ দ্যাট পাৱাৰ। গতিকে যিসকলে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে, আৰু যোনে কাক লৈ কিবা নিজৰ পলিটিকেল কেৰিয়াৰ বনাব খোজে তেওঁলোকে আন্দোলন কৰিব পাৰে। এই দুটাৰ মাজত পাৰ্থক্য আছে। মই কাক বেয়া পাওঁ, মই তেওঁক সন্মান জনাওঁ যে হয় মই ভাল পাওঁ, কিন্তু আপুনি বেয়া পাব, কাৰণ আপোনাকতো মই মোৰ মতে চলিব বাধ্য কৰিব নোৱাৰো। কিন্তু ডেমক্ৰেচি ইজ ডেমক্ৰেচি। গণতান্ত্ৰিকভাৱে কাখন লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল, তাক আপুনি কি কৰিব? তাকতো কৰিব নোৱাৰে। এতিয়া অসমে আমি প্ৰতিবাদ কৰিছিলো, প্ৰতিবাদ কৰাৰ পিছতো আইনখন পাছ হৈ গ'ল, কিন্তু লোকসভা ৰাজ্যসভাটো সৰ্বে সৰ্বা নহয়, তাৰ ওপৰতো সুপ্ৰিম কোৰ্ট আছে। গতিকে এতিয়া মই ভাবো যোনে কাক মনে প্ৰাণে বেয়া পায় তেওঁলোকে উচ্চতম ন্যায়ালয়ত যাব লাগে, ভাল পোৱা সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে। অসমৰ মাটিত আন্দোলন কৰি অসমখনক কিবা এটা পৰ্যায়লৈ লৈ গ'লে আমি কি পাম? এতিয়াতো ইলেকশ্যন হৈ যাব, মানুহ লোকসভা ইলেকশ্যন খেলি থাকিব, ৰাজ্যসভা ইলেকশ্যন খেলি থাকিব, সংসদটো আৰু 4 মাহলৈকেতো নতুনকৈ নবহে। গতিকে ইয়াত আন্দোলনৰ প্ৰাসংগিকতাটো কি আছে? কা আইনখনক লৈ পেলাই অসমত এদিন এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল, এটা অশান্ত পৰিৱেশৰ সৃষ্টি হৈছিল। সমগ্ৰ অসমৰ জনসাধাৰণকে ধৰি জাতীয় দল সংগঠনে একত্ৰিত হৈ পেলাই কা আইনখন বাতিল কৰাৰ এটা চেষ্টা চলাইছিল, এটা ভয়ংকৰ আন্দোলন গঢ়ি তুলিছিল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যিটো বক্তব্য, এই বক্তব্যত হয়তো অসমত পুনৰবাৰ এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে, এটা অশান্ত পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে। কিয়নো কোনো লোকেই নাইবা কোনো পধ্যেই কা আইনখন গৃহীত হোৱাটো কামনা নকৰে। গতিকে অসম তথা ভাৰতবৰ্ষত এটা অশান্ত পৰিৱেশৰ সৃষ্টি অতি সোনকালে হ'বলৈ গৈ আছে, আৰু এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখত আহি আছে।